তেওঁ যথেষ্টখিনি দি গ'ল। কি জাতি, কি ধৰ্ম, কি ভাষা, কি শিশু, কি যুৱক, কি আবাল বৃদ্ধ বনিতা সকলো আজি একাকাৰ। কেৱল জুবিন, সকলোৰে মুখত এটাই কথা, জুবিন দা অমৰ হয়। তেওঁ অসমীয়া জাতিটোক বহুত দি গ'ল। আজি আমি তেওঁক দিব পৰা আমাৰ হাতত একোৱেই নাই। কেৱল আমাৰ হাতত আছে তেওঁক এক অশ্ৰুসিক্ত এক শ্ৰদ্ধাঞ্জলি আমি দিব বিচাৰিছোঁ। ইয়াত আমি তেওঁক আমাৰ হিয়াৰ আৱদ্ধত এনেদৰে অকাল বিয়োগত আমি সমগ্ৰ ৰাজ্যবাসীৰ লগতে আমিও এই পঞ্চায়তৰ পৰা আমাৰ অশ্ৰুসিক্ত নয়নেৰে একাডেমি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। লগতে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁৰ আত্মাই সদ্গতি লাভ কৰক, তেওঁৰ আত্মা স্বৰ্গত স্থান লাভ কৰক, তেওঁ অসমবাসীৰ মনত সদায় অমৰ হৈ গ'ল। শ্ৰদ্ধাঞ্জলি এই অনুষ্ঠানত মই বৰ বিশেষ ক'ব নোখোজোঁ। পুনৰবাৰ তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰি চমু বক্তব্য সামৰণি মাৰিছোঁ। জুবিন দা অমৰ হওক।